হাঁহ দৈ আজিয়ে খাই ল, কাইলৈ ৰজাই কি কৰে ঠিক নাই। এইবুলি কোৱা শুনাৰ লগে লগে দৰজাৰ চুকত লুকাই থকা হাঁহ দৈ দৌৰ মাৰি আহিল আৰু সৰবজানৰ ভৰিত পৰি হুকহুকাই কানি ক'বলৈ ধৰিলে, নলগাব দেই, আপুনি ৰজাক মোৰ কথা নলগাব। ময়ে হাড়ডাল লুকুৱাই থৈছোঁ আৰু সেইডাল মই আপোনাক দি দিম। মোৰ কথা যদি ৰজাক লগাই দিয়ে তেনেহ'লে ৰজাই মোক নচচা শুলত দিব। সৰবজানৰ চকু কপালত উঠিল আৰু কথাৰ ঘটনা কি গম পাই গ'ল। আৰু তেতিয়া সৰবজানে হাঁহ দৈক ক'লে, তুমি যে হাড়ডাল থৈছা, তুমি এটা কাম কৰিবা, ৰাজভঁৰালত যিটো ডাঙৰ বৰপেৰা আছে তাতে তুমি তোমাৰ মা দৈ ভাগৰ হাড়ডাল থৈ দিবা আৰু কাইলৈ মই যি ক'ব লগা আছে ৰজাক ক'ম। তোমাৰ কথা কিন্তু নকওঁ, তুমি চিন্তা কৰিব নালাগে। এই বুলি শুনাৰ লগে লগে হাঁহ দৈ নিজৰ হাড়ডাল নি ৰাজভঁৰালত থকা যিটো বৰপেৰা তাত থৈ দিলেগৈ। আৰু হাঁহ দৈ আৰু মা দৈৰ যি হাড়ডালৰ কাহিনী আপোনালোকৰ মনত আছেনে? সৰবজানৰ সাধু। সৰুতে কিন্তু আমি সৰবজানৰ সাধু মানে কি বুঢ়িয়াৰ সাধু খুব পঢ়িছিলোঁ আৰু সৰবজানৰ এই সাধুটো কিন্তু খুব আওৰাইছিলোঁ। আৰু যেতিয়া মই দৈ টেকেলিটো খুলিছোঁ তেতিয়া কিন্তু এই হাঁহ দৈ কাহিনীটো মনত পৰিলে। আপোনালোককো অকণ সোঁৱৰাই দিলোঁ। ধুনীয়া এয়া দৈ, টেকেলিৰ দৈ, এয়া ৰঙা চিৰা ধুই লৈছোঁ আৰু ৰাতিপুৱাই এই হাতীখুজীয়া বাতিত একদম এবাতি জলপান খাম আৰু দিনটোলৈ গপচ হৈ থাকিম।